আপুনি এইবাৰ ইলেকশ্যনত কাক ভোট দিব কেনেকৈ ভোট দিব সম্পূৰ্ণ প্ৰসেস এই ভিডিওটোৰ মাধ্যমত লাইভ ভিডিওৰ সহায়ত মই ডেমো হিচাপত দেখুৱাই দিছো আপুনি ভিডিওটোৰ জৰিয়তে জানিব পাৰিব যিসকলে নতুন ভোটাৰ অৰ্থাৎ প্ৰথমবাৰৰ বাবে ভোট দিব তেওঁলোকৰ বাবে এই ভিডিওটো বহুত দৰকাৰী হয় কিয়নো যদি আপুনি ভোট দিয়া নাই তেনে ক্ষেত্ৰত এই ভিডিওটোৰ জৰিয়তে আপুনি ভোট দিব পাৰিব কেনেকৈ ভোট দিব আপোনাৰ এটা মূল্যৱান ভোট যাতে বহুমূল্যে এই ভোট দি যাতে আপুনি জয়যুক্ত কৰিব পাৰে আৰু তাৰ বাবে হে আপোনাৰ যি বিনামূলীয়া ভোট হে ভোটটো আপুনি উপযুক্ত যিজন ব্যক্তিক দিব হে ব্যক্তিয়ে যাতে ভোট পায় নে নাই হেতু আপুনি নিজে চেক কৰিব পাৰিব কেনেকৈ আপুনি ভোট দিব মই এটা সম্পূৰ্ণ প্ৰসেস আপোনালোকক জনাই দিম আৰু এই ভিডিওটো যদি আপুনি চাই আছে জুনে চাই আছে ভিডিওটো শেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিব যাতে সকলোৱে এই সঠিক নিয়মত ভোট দিব পাৰে আৰু কেনেকৈ ভোট দিয়ে যিসকলে নাজানে তেওঁলোকে যাতে জানিব পাৰে তেন্তে বলক মোবাইল স্ক্ৰীনত মই আপোনালোকক এতিয়া জনাই দিম প্ৰথমত কি কৰিব যিজন কন্ট্ৰোলাৰ থাকিব ইয়াতে ভেলটত ক্লিক কৰি দিব ভেলটত যেতিয়া ক্লিক কৰিব ইয়াতে যিটো ৰেড লাইটটো উঠিব এনেকৈ বিজি হৈ থাকিব তাৰ পিছত ইয়াতে ভিভিপিএটি যিটো মেচিন থাকিব ইয়াতে সব পাৱাৰ 1 ইয়াতে লিখা থাকিব গ্ৰীন থাকিব তাৰ পিছত ইয়াতে সব আপোনাৰ যিটো ইয়াতে সিম্বল সমূহ থাকিব আপুনি ইয়াতে ৰেডি বটনত সব ইয়াতে গ্ৰীন কৈ আহিব এতিয়া সব ভোট আপুনি যাক ভোট দিব ইয়াতে নাম থাকিব তাৰ পিছত সিম্বলটো থাকিব জি সিম্বল তাৰ পিছত ইয়াতে যেতে ক্লিক কৰি দিব ৰঙাকে আৰু 7 সেকেন্ডৰ বাবে ইয়াতে কিন্তু এটা শব্দ বিপকে শব্দ আহিব তাৰ পিছত কাক ভোট দিছে ইয়াতে কিন্তু পিকচাৰ আহি যাব তাৰ পিছত এইটো কাট খাই তলতে যাব তাৰ পিছত ইয়াতে সক এই ৰেড লাইটটো কিন্তু নুমি যাব তেতিয়া আৰু তাৰ পিছত আকৌ কি কৰিব যিজন কন্ট্ৰোলাৰ থাকিব আকৌ ভেলটত ক্লিক কৰিব ভেলটত টিপি দিয়াৰ লগে লগে ইয়াতে আকৌ যিটো বিজি হৈ থাকিব এইটো বিজি ৰেড লাইটটো জ্বলিব আকৌ মই আপোনালোকক দেখুৱাই দিছো যিসকলে নতুনকৈ ভোট দিব এইসমূহ আপোনালোকৰ চাব নালাগে জাস্ট যাব ইয়াতে সক কাক ভোট দিব ইয়াতে আপুনি সেই হিচাপত কাৰ্চিন আছে আপুনি হোসাৰটো যদি বটম আছে টিপি দিয়াৰ লগে লগে ইয়াতে ৰেড লাইট আহিব আৰু এটা শব্দ হ'ব ইয়াতে 7 সেকেন্ডৰ বাবে আপুনি চাব পাৰিব কাক ভোট দিছে ইয়াতে কিন্তু আপোনাৰ সন্মুখত চাব পাৰিব সক এনেকৈ আপুনি ডেমো হিচাপত যিসমূহ দেখুৱাই আছে সক এনেকৈ নুমি গৈছে কাট খাই যাক ভোট দিছে আপুনি হেতু কিন্তু এই যি ভিভিপিএটি মেচিন আছে ইয়াতে কিন্তু জমা হৈ গৈছে সো এনেকৈ কিন্তু আপুনি ভোট দিব পাৰিব সক ইয়াতে সুন্দৰকৈ আকৌ যিজনে ভোট দিব আকৌ ভেলটত ক্লিক কৰিব আকৌ এতিয়া ভোট দিব কাক ভোট দিব এনেকৈ আপুনি কিন্তু ভোট দিব লাগিব যিসকলে নতুনকৈ ভোট দিছে তেওঁলোকে কিন্তু এনেকৈ ভোট দিব পাৰিব আৰু যিসকলে আগৰ পৰা ভোট দিছিলে তেওঁলোকে এনেকৈ হয়তো ভোট দিছিলে সো এইটো আছিল যি ভোটৰ প্ৰক্ৰিয়া নিশ্চয় নতুন যিসকলে ভোট দিব তেওঁলোকৰ যাতে কোনো ধৰণৰ প্ৰবলেম নহয় সক ইয়াতে যিটো সিম্বল দিয়া হৈছে ভোট ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে সক আহি গৈছে সিম্বলটো আহি যাব আপুনি যাক ভোট দিব আপোনাৰ হে পিকচাৰটো কিন্তু ইয়াতে শো কৰিব আৰু সিৰিয়াল নাম্বাৰো কিন্তু শো কৰিব সো এনেকৈ সক সুন্দৰকৈ লক্ষ্য কৰিব পাৰিছে ভিভিপিএটি যিটো মেচিন আছে ইয়াতে কিন্তু আপুনি চাব পাৰিব ইন্টাৰফেস কাক ভোট দিয়ে হয় নিশ্চয় আপোনালোকে জানিব পাৰিলে যে মই যেনেকৈ আপোনালোকক কৈ দিলো সেম প্ৰসেস আপোনালোকে ভোট দিব নিশ্চয় আপোনালোকৰ ভোট হেতু গ্ৰহণযোগ্য হ'ব অৰ্থাৎ সঠিক স্থানত আপুনি ভোট দিব সো আশা কৰিম ভিডিওটো আপোনালোকৰ বাবে বহুত হেল্পফুল হৈছে যদি ভাবিছে ভিডিওটো হেল্পফুল তেনে ক্ষেত্ৰত আপোনাক ৰিকুৱেষ্ট কৰিম ভিডিওটো শেয়াৰ কৰি দিয়ক তলত সক শেয়াৰ আছে আপুনি তে শেয়াৰ কৰি আনক দেখাৰ সুযোগ কৰি দিব আৰু এনেকুৱা ধৰণৰ নিত ভিডিও পাই থাকিবলৈ হলে পেজটো ফলো কৰিব আৰু ইউটিউবত যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব সাজলি মানে ধন্যবাদ